আমার ইউটিউবার হয়েছে আজি আমাৰ মাজত উপস্থিত হৈছে সন্তোষ তাঁতী এজন লিখাত ইউটিউবাৰ আমাৰো অতিকে প্ৰিয় ছাৰৰ দুই এটাকে লিখাই কেতিয়াবা সেইবুলি তাৰ ইমান অহংকাৰ নাই বাৰু বাকী আপোনালোকক দেখুৱাব আজি আমাৰ ইয়াত কোনে কেনেধৰণে আৰ্ট কৰি আছে সো গাইজ আজি আমাৰ স্মাৰ্ট বজাৰ গোলাঘাটত আৰ্টছ কম্পিটিশ্যন আয়োজন কৰা হৈছে আৰু তাৰে এইবিলাক ট্ৰফি আৰু চাৰ্টিফিকেট হয় আৰু এইফালে চাওক বহুত বেছি কেণ্ডিডেটে পাৰ্টিচিপেট কৰিছে আৰু আহিব বাকী আছে আৰু গাইজ এতিয়া 12:30 হ'ল আৰু 1টা বজাৰ পৰা আমাৰ কম্পিটিশ্যন আৰম্ভ হ'ব সো এইফালে চবেই ৰেডি হৈ গ'ল আৰু চবেই নিজৰ নিজৰ বস্তু লৈ আহিছে বাট আমাৰ ফালৰ পৰা এইফালে পেপাৰ দিয়া হৈছে জাষ্ট আৰু একো দিয়া হোৱা নাই কাৰণ নিজেই যিসকলে পাৰ্টিচিপেট কৰিছে নিজৰ ছবি অঁকা সামগ্ৰী সব লৈ আহিছে আৰু সেইকাৰণে আমাৰ ফালৰ পৰা জাষ্ট পেপাৰ দিয়া হৈছে আৰু সো এইফালে এবাৰ নামবিলাক এনাউন্স কৰা হৈছে যাতে কোনোবাই যদি এবচেণ্ট আছে সেইটো কেনচেল কৰি দিয়া হ'ব তাৰ নামটো কাৰণ চাৰ্টিফিকেট দিয়া হ'ব সেই হিচাপত নামবিলাক আগতে লোৱা আছিলে আমাৰ সো কোনে কোনে প্ৰেজেণ্ট আছে আৰু এবচেণ্ট আছে সেইটো এটা ৰেজিষ্টাৰ কৰি লৈছে কওক এতিয়া কওক ওকে ওকে আজি নবনা আইফোন ল'লে বনাম তোমাৰ ব্লগত যদি মই নুঠো ন অঁ আইফোন ল'লে বনাম ছাৰ পইচা অলপ ধাৰ দিব আইফোন ল'ম আৰু গাইজ এই কম্পিটিশ্যনত 45 মিনিট সময় দিছিলে য'ত নিজৰ ইচ্ছামতে পাৰ্টিচিপেট কৰা কেণ্ডিডেটসকলে যিকোনো ছবি আঁকিব পাৰে চ' এইফালে চাওক ছবি আঁকিছে কিমান ধুনীয়া ধুনীয়া ছবি আঁকিছে আৰু চবেই মানে পূৰা ব্যস্ত হৈ গৈছে ছবি আঁকাত চ' দেখি ভাল লাগিছে যে ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ভাল ভাল ধুনীয়া ধুনীয়া ছবি আঁকিছে চ' দেখি ভাল লাগিছে বাকী এইফালে আৰু বেছি সময় নাই কাৰণ 45 মিনিটৰ ভিতৰত 20 মিনিট সময় গ'ল আৰু 25 মিনিট সময় আছে তাৰ মাজতে মানে তাৰ ভিতৰতে ছবি কমপ্লিট কৰিব লাগিব তাৰ পাছত মানে একচেপ্ট কৰা নহয় আৰু ছবি কালাৰ কম্বিনেশ্যন পূৰা একজেক্ট মানে কিমান ধুনীয়াকৈ আঁকিছে চ' দেখি ভাল লাগিছে ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ ছবি আঁকিছে আৰু এনেকুৱা কম্পিটিশ্যন আগত আৰু হ'ব চ' আপোনালোকে যদি এই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰোঁ বুলি ভাবে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই আপডেট আহিব মই আপোনালোকক আগতীয়াকৈ জনাম তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী বা নিজৰ ভাইটি ভণ্টি থাকিলে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ মানে পঠিয়াব পাৰিব চ' এইফালে চাৰ্টিফিকেট ৰেডি হৈ আৰু গাইজ ফাইনেলি কম্পিটিশ্যন শেষ হৈ গ'ল আৰু যিসকলে পাৰ্টিচিপেট কৰিছিলে তাৰে মাজত মানে 3টা কেটেগৰী ভাগ কৰিছিলে আৰু সেই 3টা কেটেগৰীত 3জনকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে প্ৰাইজ দিয়া হ'ব মানে ট্ৰফি চাৰ্টিফিকেট আৰু উপহাৰ চ' সেইটো এতিয়া দি আছে আৰু বাকী ইয়াৰ আগত মানে যিসকলে পাৰ্টিচিপেট কৰিছিলে সেই সকলোকে মানে চাৰ্টিফিকেট আৰু উপহাৰ দিয়া হৈ গ'ল চ' এইটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰবিলাকক এতিয়া দিছে বাকী এইটোৱে আছিলে সৰু এটা ভিডিঅ' আমাৰ এই স্মাৰ্ট বজাৰত হোৱা কম্পিটিশ্যন আৰ্টছ কম্পিটিশ্যন দেখালোঁ আপোনালোকক বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই যিকেইটা কালাৰ কম্বিনেশ্যন যিকেইটা আছে সেইকেইটা আপোনালোকে চাব পাৰে তো বহুত ধুনীয়াকৈ আছে এইফালে দেখা দিব আমাৰ ইউটিউবাৰ হয়েছে